নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। মই পল্লৱ গগৈ। আজি আপোনালোকে নতুন ভিডিঅ' এটা লৈ আহিছোঁ। আজিৰ ভিডিঅ'টো টপিক আপোনালোকে নিশ্চয় থাম্বনেইল চাই গম পাইছে। বহুতো ল'ৰা ছোৱালীয়ে কমেণ্ট কৰি আছিলে যে টেটু থাকিলে কিবা প্ৰব্লেম হ'ব নেকি, হাতত যদি টেটু থাকে বা গাত টেটু থাকে বা আমাক ৰিজেক্ট কৰিব নেকি মেডিকেলত, আছাম পুলিচতে হওক বা SSC-GDতে হওক বা অগ্নিবীৰতে হওক, আমাক ৰিজেক্ট কৰিব নেকি। আৰু আপোনালোকৰ যদি দাগ থাকে, গাত যদি দাগ থাকে আপোনালোকক ৰিজেক্ট কৰিব নেকি। আপোনালোকে মনত বহুতো প্ৰশ্ন হৈ আছে, যাৰ মানে দাগ আছে বা টেটু আছে, আপোনালোকৰ মনত এটা প্ৰশ্ন হৈ আছে। আপোনালোকৰ বহুতৰে মন আছে কি হ'ল, আছাম পুলিচত যাবলৈ বা SSC-GD যাবলৈ বা ইণ্ডিয়ান আৰ্মিত যাবলৈ বহুতৰে মন আছে। বহুতে কষ্ট কৰি আছে, দিনে ৰাতিয়ে প্ৰেক্টিছ কৰি আছে। আপোনালোকে দিনে ৰাতিয়ে প্ৰেক্টিছ কৰি থাকক, দিনে ৰাতিয়ে প্ৰেক্টিছ কৰি আছে। ইমান প্ৰেক্টিছ কৰি যদি আপোনালোকে যদি হাতত টেটু থকাৰ কাৰণে বা আপোনালোকে দাগ থকাৰ কাৰণে যদি যাব নোৱাৰে, আপোনালোকৰ কষ্টখিনি আপোনালোকৰ অথলে যাব। গতিকে আজি আপোনালোকৰ ডাউটটো ক্লিয়াৰ কৰি ল'ব, ঠিক আছে। আপোনালোকে আছাম পুলিচতে হওক বা SSC-GDতে হওক বা আপোনালোকে অগ্নিবীৰতে হওক, আপোনালোকে যাব পাৰিবনে নোৱাৰে। আপোনালোকে টেটু থাকিলে আজি সকলো কম ভিডিঅ'টোৰ দ্বাৰা আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো যদি নতুন কৰিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে। তেন্তে ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম আৰম্ভ কৰোঁ এতিয়া আৰ্মি আৰু SSC-GDত আপোনালোকে যদি টেটু থাকে বা আপোনালোকৰ দাগ থাকে তেন্তে আপোনালোকে যাব পাৰিবনে নোৱাৰে। আপোনালোকৰ আৰ্মি আৰু SSC-GDত যদি আপোনালোকৰ ইয়াৰ পৰা এই হাতৰ যদি এই ওপৰৰ এইডোখৰত যদি আপোনালোকৰ টেটু আছে তেন্তে আপোনালোকৰ 100% চান্স আছে আপোনালোকক ৰিজেক্ট কৰা। মানে কি হ'ল, মই ইণ্ডিয়ান আৰ্মিত 4 বাৰ মেডিকেল পাছ কৰি থৈছোঁ। সেইকাৰণে আপোনালোকক মই যিখিনি দেখিছোঁ মেডিকেলত কি কৰাই, মই সেইখিনি যিখিনি দেখিছোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ, ঠিক আছে। মই যিখিনি জানো সেইখিনি আপোনালোকক শ্বেয়াৰ কৰিছোঁ। মোৰ ভুলো হ'ব পাৰে, যদি ভুলো হয় তেন্তে আপোনালোকে ক্ষমা কৰি দিব। মই দেখাৰ মতে মই নিজৰ লগৰ ওচৰৰ এজনো আছিলে, টেটু ইয়াত আছিলে, তাক ৰিজেক্ট কৰিছিলে। সেইকাৰণে কৈছোঁ আপোনালোকৰ যদি এই ওপৰত থাকে তেন্তে আপোনালোকে ৰিজেক্ট কৰিব পাৰে, ৰিজেক্ট কৰাৰ চান্স আছে। আপোনালোকৰ তলত ইয়াত থাকিব পাৰে, যদি তলত হাতৰ ইয়াৰ পৰা তলত যদি আপোনালোকৰ থাকে তেন্তে আপোনালোকৰ ৰিজেক্ট কৰাৰ চান্স নাই, আপোনালোকৰ ৰিজেক্ট নকৰে। তাকে বুলি আপোনাৰ গোটেই হাতখনত যদি আপোনালোকৰ টেটু থাকে তেন্তেহ'লে আপোনাক ৰিজেক্ট কৰাৰ চান্স আছে। আপোনালোকে হয়তো পাছ কৰি যাব পাৰে, কিন্তু সৰুকৈ যদি আপোনালোকৰ নামটোৱে আছে বা ওম কিবা কিবি যদি লিখা আছে বা ৰাইফলটোৱে লিখা আছে, এনেকৈ থাকিলে আপোনালোকে ফেইল কৰাৰ চান্স নাই। আপোনালোকক ফেইল নকৰে, তেতিয়া আপোনালোকে পাছ কৰিব। কিন্তু আপোনালোকৰ যদি গোটেই হাতখনত থাকে তেন্তে আপোনালোকৰ চান্সটো অলপ কম আছে। আপোনালোকে কি কৰিব, আপোনালোকৰ যদি টেটু থাকে তেন্তে আপোনালোকে উঠাই ল'ব। যদি টেটু থাকে উঠাবলৈ আজিকালি মেচিনত পায়, আপোনালোকে টেটু উঠাই যাব। টেটু উঠাই গ'লে আপোনালোকৰ কোনো চিন্তা নাই, ঠিক আছে। আপোনালোকে যদি টেটু আছে তেতিয়াও চিন্তা নকৰিব, আপোনালোকে টেটুবিলাক উঠাই যাব। টেটু উঠাই গৈছে মোৰ লগৰ ল'ৰাই। টেটু সেয়া আছিলে, ওপৰত আছিলে, ইয়াত ওম লিখা আছিলে। ওমটো উঠাই পিনে সি গৈছে মেডিকেলত, এতিয়া ইণ্ডিয়ান আৰ্মি কৰি আছে। আপোনালোকৰ যদি টেটু আছে তেন্তে আপুনি টেটুটো উঠাই যাব, ঠিক আছে। আপোনালোকে এতিয়া টেটুৰ কথা গম পালে, টেটুৰ কথা ক'লোঁ। আপোনালোকে যদি থাকে টেটু তেন্তে আপোনালোকে উঠাই ল'ব। এতিয়া আহি গ'ল আপোনালোকৰ দাগ। আপোনালোকৰ যদি গাত দাগ আছে আপোনালোকৰ কি হ'ব, আপোনালোকক ৰিজেক্ট কৰিব নেকি, সকলো কম আপোনালোকক। আৰু আপোনালোকে যদি আপোনালোকৰ এই হাতত ইয়াত যদি ব্লেডে কটা আছে তেন্তে আপোনালোকক ৰিজেক্ট কৰিবই। ৰিজেক্ট কৰিলেও আপোনালোকক ৰিমেডিকেল দিব। ৰিমেডিকেলত আপোনালোকে পাছ কৰি যাব পাৰে যদি আপোনালোকৰ লাক ভাল থাকে, ঠিক আছে। আৰু আপোনালোকক কেনেকুৱা দাগ থাকিলে ৰিজেক্ট কৰিব আপোনালোকক মই এতিয়া দেখুৱাই দিম। বন্ধুসকল, আপোনালোকে এই ফটোখন চাওক। আপোনালোকৰ যদি হাতত এনেকুৱা দাগ আছে, ব্লেডে কটা হওক বা কটাৰীয়ে কটা হওক, এনেকুৱা যদি দাগ আছে তেন্তে আপোনালোকে মেডিকেলত ফেইল কৰিবই, ফেইল কৰাবই। আৰ্মি হওক SSC-GD হওক, আপোনালোকৰ মেডিকেলত এইটো ফেইল কৰাবই এনেকুৱা যদি দাগ থাকে। কাৰণ যিবিলাক চাইকো সেইবিলাকৰ হাততে এনেকুৱা দাগ থাকিব, কাৰণ সিহঁতেহে ছোৱালীৰ কাৰণে হওক বা কিবা কাৰণত নিজৰ হাতখন কাটিব। নিজৰ হাতখন কাটিবৰ কিবা লাভ আছে জানো? তেনেকুৱা মানুহক ডিফেন্সত নলয়, এইটো ফিক্স। তেনেকুৱা মানুহক ডিফেন্সত নলয়, কাৰণ কাইলৈ পৰহিলে তেওঁ ৰাইফলটো পাব। ৰাইফলটোৱে নিজৰ লগৰ কেইজনকে গুলিয়াই দিব। এনেকৈ যদি হাত খাখন নিজৰ কাটি দিব পাৰে, কাইলৈ পৰহিলে কিয় গুলিয়াই দিব নোৱাৰিব? গুলিয়াই দিব পাৰিব। গতিকে এনেকুৱা দাগ থাকিলে মেডিকেলৰ ৰিজেক্ট কৰিব। আপোনালোকে ইণ্ডিয়ান আৰ্মি আৰু SSC-GDত আপোনালোকে টেটু থাকিলে কি হয় কি নহয় আপোনালোকক ক'লোঁ, আপোনালোকে গম পালে। এতিয়া আহি গ'ল আমাৰ আছাম পুলিচ বা আৰু কামাণ্ডোত। আপোনালোকে আছাম পুলিচ কামাণ্ডোৰ মেডিকেলত আপোনালোকৰ যদি টেটু থাকে তেন্তে আপোনালোকক ৰিজেক্ট কৰিব নেকি? আপোনালোকে কোনো টেনশ্যন নল'ব। যদি আপোনালোকৰ টেটু থাকে তেন্তে আপোনালোকক ৰিজেক্ট নকৰে। আপোনালোকৰ যদি য'তে টেটু থাকক আপোনালোকক ৰিজেক্ট নকৰে। আপোনালোকে একদম চিন্তা নকৰিব, আপোনালোকে বিন্দাছ প্ৰেক্টিছ কৰি থাকক। আপোনালোকে কোনো টেনশ্যন নল'ব। আপোনালোকৰ যদি বহুত ডাঙৰকৈ যদি থাকে, বোলে হয়তো হাতখনত লিখা থাকে, কিছুমানৰ থাকে ন, বহুত ডাঙৰকৈ লিখা থাকে, তেতিয়া আপোনালোকৰ অলপ প্ৰব্লেম হ'ব পাৰে। কিন্তু আপোনালোকে চিন্তা নকৰিব, আপোনালোকে পাছ কৰি যাব। আপোনালোকে প্ৰেক্টিছ কৰি থাকক, আপোনালোকৰ প্ৰেক্টিছটো মেইন। আপোনালোকৰ জুলাই মাহত আপোনালোকৰ ইণ্টাৰভিউ হ'ব, গতিকে
প্ৰেক্টিছৰ কাৰণে ভালদৰে লাগক, পূৰা 100% দিয়ক। যিটো কমি আছে আপোনালোকে, যিটো নোৱাৰিছে, যদি লং জাম্প নোৱাৰিছে লং জাম্পত জোৰ দিয়ক। যদি আপোনালোকে 100 মিটাৰ যদি আপোনালোকৰ কম হৈ আছে, দৌৰটো ৰানিংটো যদি স্পীড অহা নাই, তেন্তে আপোনালোকে 100 মিটাৰ জোৰ দিয়ক। যদি আপোনালোকৰ 4800 মিটাৰ কামাণ্ডোৰ কাৰণে যদি অহা নাই, আপোনালোকে 4800 মিটাৰ জোৰ দিয়ক। আপোনালোকৰ যদি 3200 মিটাৰ অহা নাই, তেন্তে আপোনালোকে 3200 মিটাৰ জোৰ দিয়ক। আপোনালোকে মুঠতে প্ৰেক্টিছটো কৰি থাকক, বহুত দিন আছে বুলি ৰখি নিদিব। আপোনালোকক আৰু বহুত মানুহে বহুত ৰকমৰ বহুত কথা ক'ব পাৰে, আপোনালোকে বেলেগৰ কথা নুশুনিব, নিজৰটো নিজৰ শুনক। আপোনাৰ মনটোৱে কি কয় সেইটো আপুনি কৰিব, আপোনাৰ মনটোৱে যি কয় আপোনালোকে সেইটো কৰিব। আৰু আপোনালোকে বেলেগৰ কথা মাৰিব গুলি। আপোনাক যদি বেলেগে যি টি কয়, মানে আপোনালোকক যদি ডিমটিভেট কৰা কথা যদি আপোনালোকক কয়, এইখন কাণেৰে শুনিব আৰু এইখন কাণেৰে উলিয়াই পঠিয়াই দিব, ঠিক আছে? বেলেগৰ কথা বাহিৰ কৰি দিব। আপোনালোকে নিজৰটো নিজৰ শুনিব। আৰু আপোনালোকে কোনো টেনশ্যন নল'ব। আছাম পুলিচ মেডিকেলত আপোনালোকৰ যদি টেটু থাকে, আপোনালোকৰ যদি দাগ থাকে, তেন্তে আপোনালোকে পাছ কৰি যাব। গতিকে আজি ভিডিঅ'টো কেনেকুৱা লাগিলে আপোনালোকে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। আৰু আপোনালোকে যদি মোৰ চেনেললৈ নতুনকৈ আহিছে, তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ঠিক আছে? তেন্তে আজিলৈ বাই, জয় আই অসম।